নমস্কাৰ সকলোকে মই ভনিতাৰা আপোনালোক সকলোকে এই শ্ৰেণীলৈ পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলোৱে সুস্থ মনে আছে সুস্থ শৰীৰে আছে আৰু নিজৰ আজৰি সময়সমূহ খুব ধুনিয়াকৈ অতিবাহিত কৰি আছে আজি ভিডিওটোত আমি আগৰবাৰৰ দৰে ক্লাছৰ ভিডিও নহয় আজিৰ ভিডিওটোত আপোনালোকে দেখা পাইছে এটা শব্দ ধন্যবাদ শব্দটি আসলতে আজিৰ ভিডিওটো আমি এই শ্ৰেণীৰ পৰিয়ালৰ ফালৰ পৰা সকলোৱে আপোনালোকলৈ ধন্যবাদ জনাবলৈ বনাইছো আসলতে আপোনালোক নহলে আজি আমি এই পৰ্যায়টি নাপালো হেতে আৰু ধন্যবাদ বিশেষকৈ আমাৰ ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰী সকললৈ যিয়ে আমাৰ এই যাত্ৰাত সহযাত্ৰী হৈ কেনে আমাক আজি এইখিনি অৱস্থালৈ আমাক উপনীত কৰাইছে যাৰ ফলত আজি আমি কবলৈ গলে ধন্যবাদ ভিডিও এটি বনাবলৈ সাহস কৰিবলৈ লৈছো হয় গতিকে আপোনালোক সকলোলৈ খুবেই ধন্যবাদ লগতে আমি আসলতে এই ভিডিওটিৰ জৰিয়তে আপোনালোকলৈ এক বিশেষ বস্তু লৈ আহিছো গতিকে দেখাও যে আপোনালোকৰ আমাৰ যে ক্লাছ কৰিছে সেই ক্লাছ কৰি আপোনালোকে কেনেকুৱা অনুভৱ কৰিছে ক্লাছত হয়তো আপোনালোকে কিবা ভাল পাইছে ভাল পোৱা দিশ আছে হয়তো কিবা বেয়া পাইছে বেয়া পোৱা দিশ আছে তেনেকুৱা ধৰণৰ আপোনালোকৰ মাজত নিশ্চয় মতামত থাকিব পাৰে যে হয় মোৰ এইটো বস্তু ভাল লাগিছে হয় এইটো বস্তু যদি আৰু বিশেষ হল হয় মোৰ ভাল লাগিল হয় বা হয় মোৰ এইবিধ বস্তু আপোনালোকৰ খুব বেছিয়ে ভাল লাগিছে পৃথক অনুভৱ কৰিছো বেলেগতকৈ বেলেগ লাগিছে গতিকে সেই কাৰণে আসলতে আমি আপোনালোকৰ বাবে লৈ আহিছো এক গুগল ফৰ্ম Hey Google Form কি হয় আসলতে আপোনালোকে যেতিয়া স্কুলৰ পৰা আগবাঢ়ি যাব আপোনালোকে পাব Google Form বুলি এবিধ বস্তু যত আপোনালোকে তাত কিছুমান প্ৰশ্ন থাকে আৰু সেই প্ৰশ্নবিলাকৰ উত্তৰ আপোনালোকে কৰিব পাৰে যে আপোনালোকে এইটোত স্ক্যান কৰি কেনে আপোনালোকে আপোনালোকৰ মতামত জনাব পাৰে লগতে এয়া হৈছে QR কোড আপোনালোকে ভিডিওটো পজ কৰিব বা স্ক্ৰিনশ্বট এটা ল'ব স্ক্ৰিনশ্বটটো লৈ কেনে এইখিনি বস্তু এইখিনি ঠাই আপোনালোকে স্ক্যান কৰিলে আপোনালোকৰ মোবাইলত আহি যাব গুগল ফৰ্মখন য'ত আপোনালোকে প্ৰথমতে নিজৰ নাম কোন ঠাইৰ হয় কোনখন বিদ্যালয়ৰ পৰা পাছ কৰিব লৈছে বিশেষকৈ ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দেই মই আকৌবাৰ কৈছো বিশেষকৈ ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেহে এই গুগল ফৰ্মৰ ব্যৱস্থা কৰা হৈছে য'ত আপোনালোকে আমাৰ এই শ্ৰেণীৰ কথা কিহৰ জৰিয়তে গম পালে হয়তো নিজৰ বন্ধু বান্ধৱীৰ ফালৰ পৰা হয়তো ফেসবুকৰ পৰা ইনষ্টাগ্ৰামৰ পৰা হোৱাটছএপৰ পৰা হেখিনি কথা আপুনি লিখিব পাৰে হয়তো আমাৰ এই শ্ৰেণী যাত্ৰাত আমি সফল হ'ব পাৰিছো নে নাই হেয়া কথা আপোনালোকে দিব পাৰে আৰু লাষ্টত এটা ওপেন এন্ডেড কোৱেশ্চন আছে ওপেন এন্ডেড কোৱেশ্চন মানে হৈছে য'ত আপোনালোকে লিখিব লাগিব আমাৰ গুগল ফৰ্মখনত বেছিভাগ গুটেখিনি প্ৰশ্নই হৈছে টিক মাৰ্ক কৰা য'ত আপোনালোকে অপচন কেইটা চুজ কৰিব পাৰে আৰু লাষ্টৰ প্ৰশ্নটো হৈছে ওপেন এন্ডেড প্ৰশ্ন য'ত আপোনালোকৰ মতামত লিখিব পাৰে যে আপোনালোকে হয় আপোনালোকৰ যাত্ৰাত আমি সহযাত্ৰী হলো আপোনালোকেও আমাৰ যাত্ৰাত সহযাত্ৰী হল গতিকে এটা নেক্সট যি সকল আকৌ আহি আছে ক্লাছ 10 ৰ বেচ তেওঁলোকৰ বাবে আপোনালোকে আমাৰ এই শ্ৰেণী তোক আৰু কি বেছি ইমপ্ৰুভ হোৱাটো বিচাৰে গতিকে আপোনালোকৰ এই মতামত আমাৰ বাবে অতিকৈ প্ৰয়োজনীয় আৰু মূল্যৱান গতিকে তাত আপোনালোকে হয়তো ইংৰাজীত লিখিব পাৰে হয়তো অসমীয়াত লিখিব পাৰে লিখি আমালৈ জনাব পাৰে ইয়াৰ লগতে আমি লৈ আহিছো এক টেলিগ্ৰাম চেনেল য'ত আপোনালোকে নিজেও জয়েন কৰি ল'ব পাৰে ক্লাছ 10 ৰ ছাত্ৰ ছাত্ৰীসকলে লগতে আপোনালোকৰ ওচৰে পাজৰে থকা আৰু বিশেষকৈ আপোনালোকৰ জুনিয়ৰ সকল যি সকলে এবাৰ ক্লাছ 10 পাব তেওঁলোকৰ মাজত আপোনালোকে এইখিনি বস্তু শেয়াৰ কৰিব পাৰে আৰু বিশেষকৈ এই শ্ৰেণী আমাৰ চেনেলটো আপোনালোকে শেয়াৰ কৰিব পাৰে যে হয় মই এক চেনেলৰ দ্বাৰা উপকৃত হৈছো গতিকে আপোনালোকেও নিজৰ ফ্ৰেণ্ডছৰ মাজত এইখিনি বস্তু শেয়াৰ কৰিব পাৰে এইটো হৈছে আমাৰ টেলিগ্ৰাম চেনেলৰ QR আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ এইটো হৈছে আমাৰ ফেসবুক পেজ এইকেইটা বস্তু কিয়ৰ লগত সংযুক্ত হৈ থকাৰ বাৰু কিয় দৰকাৰ এটা প্ৰশ্ন আহিব পাৰে হেয়া হৈছে যে এই কেবিধ বস্তুৰ লগত যদি আপোনালোকে যুক্ত হৈ থাকে মিলি থাকে তেতিয়া হলে আপোনালোকে আপকামিংস কি কথা আহিব কেনেকুৱা ধৰণৰ ক্লাसेस হোৱা যাব কি বস্তু আৰু আহি আছে সেইখিনি কথা গম পাই থাকিব আৰু এইখিনি আছিল মোৰ আপোনালোকলৈ ক'বলৈ আকৌ এবাৰ আমি এই শ্ৰেণীৰ তৰফৰ পৰা আপোনালোক সকলোলৈ পুনৰবাৰ ধন্যবাদ জনাইছো আৰু আপোনালোকে খুব ভালে থাকক আৰু নিজৰ আজৰি সময়খিনি খুব ধুনিয়াকৈ অতিবাহিত কৰক ধন্যবাদ